জনপ্ৰিয় মহিলা পাঠক তথা সুদক্ষ বিভূতি নিশামণি হালৈয়ে যোৱা 25 এপ্ৰিল 2026 তাৰিখৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত সদৌ অসম নাগানা মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছোঁ। মৃত্যু এক চিৰন্তন সত্য যদিও প্ৰভাতী পুৰুষৰ দৰে নিজৰ প্ৰতিভা বিকাশৰ চূড়ান্ত শিখৰত আৰোহণ কৰাৰ পথত ধাৱমান হোৱা উদীয়মান মহিলা পাঠক নিশামণি হালৈয়ে নিয়তিৰ ওচৰত হাৰ মানি অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই আমাক মৰ্মাহত কৰিছে। তেওঁৰ অবৰ্তমানত সাংস্কৃতিক ক্ষেত্ৰখন বিশেষকৈ নাগানামৰ ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি হ'ল। আমাৰ হৃদয়ত চিৰপ্ৰৱহমান হৈ থকা প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভাসম্পন্ন মহিলা পাঠক নিশামণি হালৈৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আমি বদ্ধপৰিকৰ। সদৌ অসম নাগানা মঞ্চই এক শোকপ্ৰস্তাৱ যোগে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে। ইতি কৈলাশ তালুকদাৰ সভাপতি।